এইখনেই সেইখন অভিশপ্ত টোলগেট লখিমপুৰ জিলাৰ পথালি পাহাৰত অৱস্থিত। ইতিমধ্যে এইখন টোলগেটতে যোৱাকালি সন্ধিয়াৰ ভাগত এটা পৰিয়াল নিঃশেষ হৈ গৈছে। এই স্থানত কেমেৰা সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এখন তীব্ৰবেগী ছুইফটে এইটো পোষ্টতে আচলতে খুব জোৰেৰে খুন্দা মাৰে। লগে লগে ছুইফটখন বিধ্বস্ত হৈ পৰাৰ সমান্তৰালকৈ পংকজ হাজৰিকা আৰু তেওঁৰ পত্নী পৰী হাজৰিকা থিতাতে মৃত্যু হোৱাৰ বিপৰীতে দেউতাক আৰু কণমানিগৰাকী সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নি থকাৰ পথত মৃত্যুবৰণ কৰিছিল। এটা কথা ক'ব লাগিব, এইখন টোলগেট বিগত 5 বছৰ পূৰ্বে এই স্থানত স্থাপন কৰা হৈছিল, কিন্তু দুৰ্ভাগ্যজনক কথা যে আজিলৈকে টোলগেটখন ব্যৱহাৰ নোহোৱাৰ ফলত আচলতে টোলগেটখন পৰিত্যক্ত অৱস্থাত আছে আৰু পৰিত্যক্ত অৱস্থাত থকাৰ বাবেই ইয়াত নিতৌ ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত হৈ আহিছে। কেমেৰা সহযোগীয়ে পৰিৱেশ দেখুৱাইছে। আচলতে মাহেকে পষেকে চূণতেল সনাৰ বাদে প্ৰশাসনে কিন্তু কোনো ধৰণৰ ইয়াত প্ৰটেকশ্যনৰ ব্যৱস্থা নকৰে, যাৰ ফলত ইয়াত সঘন ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু কালিও এটা ঘটনা ইয়াত অতি দুৰ্ভাগ্যজনক, অতি দুখজনক ঘটনা সংঘটিত হৈছিল, যাৰ ফলত এটা পৰিয়াল সম্পূৰ্ণৰূপে নিঃশেষ হৈছিল। আমাৰ লগত স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা জানিম। এইখন এখন অভিশপ্ত টোলগেটলৈ ইতিমধ্যে পৰ্যবেক্ষিত হৈছে, কি ক'ব? হয়, নিশ্চিতভাৱে ক'ব লাগিব যে যি নেশ্যনেল হাইৱে অথৰিটি আছে তেওঁলোকে আচলতে এখন কি সাজিছে। প্ৰায় 10 বছৰ হৈ গ'ল ইয়াত টোলগেটখন বনাই থৈছে, না টোলগেট চলাইছে না বন্ধ কৰিছে। নিশ্চিতভাৱে তেওঁলোকে নিশ্চিত কৰি দিয়ক যে হয় টোলগেটখন বন্ধ কৰি দিয়ক, সম্পূৰ্ণৰূপে উঠাই লৈ যাওক, নহ'লে এখন চলাওক। যিহেতু ইয়াত কোনো ধৰণৰ স্পীড ব্ৰেকাৰ নাই, আপোনালোকে দেখিছে কালি স্পীড ব্ৰেকাৰ নোহোৱাৰ ফলতেই দুৰ্ঘটনাটো ইয়াতে সংঘটিত হ'ল আৰু এটা পৰিয়াল শেষ হৈ গৈছে। আৰু এয়া প্ৰথম নহয়, ইয়াৰ আগত এনেধৰণৰ বহু ঘটনা প্ৰায় এই স্থানত সংঘটিত হৈ থাকে। যিহেতু আপোনালোকে দেখিছে যিকেইটা ট্ৰেক বনাইছে তিনেই ঠেক একেবাৰে গাড়ী সৰকাৰ এটা মানে ছিষ্টেম তাত নাই, কোনো ধৰণৰ ছিষ্টেম ইয়াতে নাই। ডাঙৰ ডাঙৰ পিলাৰ কেইটামান মাত্ৰ হাইৱেৰ মাজত ইয়াতে থিয় কৰাই থৈ দিছে। কি কাৰণে থৈছে সেইটো ডাঙৰ প্ৰশ্ন। আৰু যদি তাৎক্ষণিকভাৱে নেশ্যনেল হাইৱে অথৰিটিয়ে এইটোৰ ওপৰত বিহিত ব্যৱস্থা নলয়, তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰতে অঞ্চলবাসীৰ ৰাইজৰ সহযোগত, দল সংগঠনৰ সহযোগত তীব্ৰ আন্দোলন যে এই স্থানত হ'ব সেয়া নিশ্চিত আমি কৰি দিছোঁ, এই স্থানৰ পৰা নিশ্চিত কৰি দিয়া হৈছে। আৰু আমি এই মুহূৰ্তত অনুৰোধ জনাম যে অন্ততঃ দুটামান হ'লেও স্পীড ব্ৰেকাৰ ইয়াত ব্যৱস্থা কৰক, যাতে গাড়ীসমূহৰ স্পীডটো অকণমান নিয়ন্ত্ৰণ হয়। যিহেতু টোলগেটখন চলা নাই, সৰু সৰু ট্ৰেক। আৰু কালি দেখিছোঁ ইমান স্পীড, আমাৰ সন্মুখতে দুৰ্ঘটনাটো সংঘটিত হৈ গৈছে। কোনো ধৰণৰ যান জঁটো নাছিল, কিন্তু আহি দুৰ্ঘটনা হৈছে কেৱল মাত্ৰ স্পীড ব্ৰেকাৰ নাইকিয়াৰ জহতে। সেইটোকে কৈছোঁ। আৰু পূৰ্বে বহুকেইটা ঘটনা ইয়াত বহুত প্ৰায় সংঘটিত হৈ থাকে। এসপ্তাহত প্ৰায় 4-5টাকৈ দুৰ্ঘটনা, নিশা হ'লেই দুৰ্ঘটনা এই স্থানত। দুৰ্ঘটনাৰ এটা জোন বুলি ক'ব লাগিব। এই স্থানত দুৰ্ঘটনা প্ৰায় সংঘটিত হৈ থাকে, আপুনি হিচাপ কৰিব নোৱাৰে। বহু ব্যক্তি ইতিমধ্যে প্ৰায় 50-60জন ব্যক্তি এই স্থানতে গৈছে। টোলগেট কিন্তু এতিয়ালৈকে চলা নাই। কিন্তু কি কাৰণে এখন তাঁতী জেং এখন ডাঙৰ হেঙাৰ এখন ইয়াত কি কাৰণে দি থৈছে চৰকাৰে, সেইটো চৰকাৰে জানিব। কেৱল মাত্ৰ মৃত্যুদূতত পৰিণত হৈছে এখন টোলগেট। আৰু চৰকাৰক অনুৰোধ জনাম, হয় টোলগেটখন চলাওক, নহ'লে টোলগেটখন ইয়াৰ পৰা উঠাই লৈ যাওক, নহ'লে এনেকৈ আৰু হয়তো বহু পৰিয়াল নিঃশেষ হৈ যাব এই স্থানত। হয়, ইতিমধ্যে স্থানীয় ৰাইজে ইতিমধ্যে অৱগত কৰিছে যে এইখন এখন মৃত্যুদূতলৈ পৰ্যবেক্ষিত হৈছে। বিগত 10 বছৰ পূৰ্বে আচলতে এই স্থানত টোলগেটখন স্থাপন কৰিছিল, আৰু টোলগেটখন স্থাপন কৰিলেহে তাৰ পৰৱৰ্তী সময়ত কিন্তু টোলগেটখন কোনো ধৰণৰ চলোৱাৰ ব্যৱস্থা নকৰিলে, যাৰ পৰিণতিত আচলতে সপ্তাহত 4-5টাকৈ বৃহৎ দুৰ্ঘটনা ইয়াত সংঘটিত হৈছে, যাৰ ফলত ইতিমধ্যে বহুকেইটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুকেইজন ব্যক্তিয়ে। আৰু কালি সন্ধিয়াৰ ভাগত নাৰায়ণপুৰৰ দিশৰ পৰা লালুকৰ লখনাবৰীলৈ আহি থকা পংকজ হাজৰিকাৰ যিটো পৰিয়াল, সেই পৰিয়ালটো এই টোলগেটখনতে আচলতে মৃত্যুমুখত পৰিলে। এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে ইয়াত আচলতে স্পীড ব্ৰেকাৰ নাই। স্পীড ব্ৰেকাৰ নথকাৰ ফলত সঘন দুৰ্ঘটনা ইয়াত সংঘটিত হৈ আহিছে। আৰু ইতিমধ্যে তেওঁলোকে দাবী জনাইছে যে প্ৰশাসনে যদি অনতিপলমে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে পৰৱৰ্তী সময়ত কিন্তু অঞ্চলবাসী ৰাইজে এই টোলগেটখনৰ বিৰুদ্ধে, মৃত্যুদূতৰূপী এই টোলগেটখনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।